Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু আপোনালোকে যেটো বস্তুৰ কাৰণে বহুত দিনৰ পৰা ওয়েট কৰি আছিল এডিআৰই নতুন প্যাটাৰ্নৰ মক টেষ্ট হেতু আমি আজি ৰিলিজ কৰিবলৈ লৈছো এই ভিডিওটোৰ জৰিয়তে মই গুটেখিনি কথা কম আমাৰ মক টেষ্টত কি পাব কি নাপাব নতুন কি আছে ইয়াতে আগতেও আমি দুটা মক টেষ্ট উলিয়াইছিলো সেইকিটাতকে কি বেলেগ সোশ্যাল সায়েন্সত ইয়াত বহুত গুৰুত্ব দিয়া হৈছে আৰু ইংলিশ সেকশনটো বিশেষকে আমি বহুত বেলেগকে বনাইছো সেই গুটেখিনি কথা মই কম আমি আমাৰ যেটো মক টেষ্ট সিরিজ আজি লঞ্চ হ'ব এতিয়া হেতুৰ বিষয়ে কোৱাৰ আগতে মই আমি আগতে যে দুটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰইৰ বাবে হেকিটা বিষয়ে 1 মিনিট মই কৈ লম প্ৰথমে নহলে বহুতাৰ কনফিউজন হ'ব পাৰে আমি এডিআৰই 2.0 এই যিখিনি পৰীক্ষা হ'ব তাৰ কাৰণে 2023 চনৰ জুলাই মাহত এটা মক টেষ্ট লঞ্চ কৰিছিল আমাৰ ফাৰ্স্ট আছিল হেতু যেটো মক টেষ্ট 1 আমি নাম দিছিলো মক টেষ্ট সিরিজ 1 আৰু এই 2024 চনৰ জুৱা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে আমি এটা মক টেষ্ট লঞ্চ কৰিছিলো যেটোৰ নাম দিছিলো আমি মক টেষ্ট 2.0 দুটা মক টেষ্টতে দুটা মক টেষ্ট সিরিজতে চাৰিটা ফুল লেংথ মক টেষ্ট আছিল ওকে তো হেখিনি এতিয়া লাগে আমি ৰিলিজ কৰিছিলো এতিয়া ৰিসেন্টলি আজি যেহেতু 20 দিন এক মাহৰ আগতে আমাৰ এসএলআরসি এটা নতুন প্যাটাৰ্ন দিলে আমাৰ পৰীক্ষা বহুতখিনি খলনি হল আমি সেই বিষয়ে কথা পাতিছো বা সকলোৱে জানো যে যোৱাবাৰ 100টা কোৱেশ্চন আহিছিল আমাৰ গ্ৰেড 3 লেভেলৰ পেপাৰ বিলাকত আৰু প্ৰতিটো কোৱেশ্চনত 1.75 মাৰ্কস কি আছিল বা হায়াৰ সেকেন্ডাৰী কাৰণে 1.50 মাৰ্কস কি আছিল গতিকে বেলেগ বেলেগ এটা মাৰ্ক আছিল কিন্তু কোৱেশ্চন 100টা আছিল আৰু ম্যাথছ যদি আমি চাও তাতে 20টা 30টা এনেকে আছিল ইংলিশ আমাৰ 20টা আছিল ৰিজনিং 10টা জিকে 40টা বা 50টা তেনেকুৱা ধৰণে আছিল গতিকে লাষ্ট যিকেটা মক টেষ্ট আমাৰ হৈ গল সেই মক টেষ্ট গিটাও আমি তেনেকুৱা ধৰণে বনাইছিলো এতিয়া যেহেতু প্যাটাৰ্নটো চেঞ্জ হৈছে এতিয়া প্যাটাৰ্ন মতে আমাৰ কি আমি সকলোৱে নিশ্চয় জানো যে বৰ্তমানৰ যেটো প্যাটাৰ্ন আমাৰ আছে হেতু হিচাপত আমাৰ সোশ্যাল সায়েন্সৰ পৰা 30 কোৱেশ্চন আহিব বুলি কৈছে জিকেৰ পৰা 35 কোৱেশ্চন আহিব বুলি কৈছে ইংলিশৰ পৰা আচৰিত ভাবে 60 মাৰ্কছৰ কোৱেশ্চন আহিব 35টা কোৱেশ্চন আহিব কিন্তু মাৰ্ক 65 থাকিব বুলি কৈছে ৰিজনিংৰ পৰা আমাৰ 20টা কোৱেশ্চন আহিব আৰু ম্যাথছৰ পৰা 30টা গতিকে এই নতুন যেটো এটা প্যাটাৰ্ন আমাৰ ওচৰত আহিলে আগতে আমি ইংলিশত 20টা কোৱেশ্চন আহিব বুলি ভাবি পেলাই পঢ়ি আছিল বা আমি তেনেকে মক টেষ্ট বিলাকো প্ৰিপেয়াৰ কৰিছিল এতিয়া কোৱেশ্চন হলগে 35টা আৰু মাৰ্কস 20ৰ পৰা হৈ গলগে 60 তো সেই নতুন প্যাটাৰ্নত আমি মক টেষ্টটো বনাবলৈ আজি 10 দিন মান আগৰ পৰা ৰেডি কৰিছিল 10-15 দিন আগৰ পৰাই আৰু বহুত টাইম লাগিলে কাৰণ নতুন যেহেতু এটা প্যাটাৰ্ন আকৌ আমি বহুত বেছি ৰিসাৰ্চ কৰিব লগা হল আমি কৈছো আগৰ মক টেষ্টখিনি বনাওতেও আমি অলৰেডি 14-15 জন মানুহ লগ হৈ পেলাই বনাইছিলো তাতে আমাৰ বিভিন্ন আসাম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টত কাম কৰি থকা জুনিয়ৰ এসিস্ট্যান্ট থাকে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ থাকে এপিএসসি এবাৰ যি সকলে পাইছে তাৰে ভিতৰত কোনোবা আমাৰ এসিস্ট্যান্ট একাউন্টছ অফিচাৰ হক বা ভিডিও তেনেকুৱা মোৰ লগৰ যিখিনি আছে তেওঁলোকে বহুত হেল্প কৰে যোনে এপিএসসিত ইন্টাৰভিউ লৈকে গৈছে তেওঁলোকে হেল্প কৰে মুঠতে বিভিন্ন জেগাৰ পৰা ইয়া শিলচৰ যোৰহাট মাজুলী গুৱাহাটী পৰা আৰম্ভ কৰি বিভিন্ন জেগাত থকা সকলোৱে হেল্প কৰি পেলাই আমি এটা টিম হৈ পেলাই কোৱেশ্চন বিলাক ৰিসাৰ্চ কৰি পেলাই মক টেষ্টখিনি আমি বনাও ওকে আৰু সেই মক টেষ্টটো আমি এখানে বনাওতে এবাৰ বহুত টাইম লাগিলে যেহেতু নতুন আছিল আমাৰ কাৰণে 150 কোৱেশ্চনস আমি দিছো ইয়াতে হেহে গুটেখিনি বনাওতে অকমান আমাৰ টাইম লাগিলে এতিয়া মই আপোনালোকক ফিচাৰ গিটা এটা এটাকে কম যে মক টেষ্টত কি আপোনালোকে পাব ঠিক আছে আৰু তাৰ পিছত মই আপোনালোকক মক টেষ্টখিনি পেপাৰ দেখামু অলপমান মই এটা স্ক্ৰীন ৰেকৰ্ডিং আছে মোৰ তাতে মানে মই টেবলেটত নি পেলাই মই দেখাম আপোনালোকক আগতে মই মক টেষ্ট গিটা ভিতৰত কি পাব আপোনালোকে গমেই পায় আগৰ পৰাই এইবিলাক কথা যোৱাবাৰ আমাৰ যিখিনি ফিচাৰ্স আছিল আমাৰ মক টেষ্টত তথাপিও মই আজি আকৌ এবাৰ আমাৰ এই মক টেষ্ট গিটাত কি পাব নতুন কি থাকিব অলপমান মই কৈ দিছো ইয়াতে আপোনালোকৰ স্ক্ৰীনৰ সাইডত দেখিও থাকিব এখন আপোনালোকে পোষ্টাৰ হিচাপে তাত দেখিব আৰু মই লিখি লোৱা কথাখিনি মই কওঁ প্ৰথম কথা হল আমি মক টেষ্ট গিটা এবাৰ কি কৰিছো সেকশন ওয়াইজ বনাইছো মানে আমি সোশ্যাল সায়েন্স বুলি লিখিছো প্ৰথম কোৱেশ্চন নম্বৰ 1 to 30 লৈকে সোশ্যাল সায়েন্স আছে তাৰছত জিকে সেকশন বুলি স্টাৰ্ট হৈছে তাৰছত আমাৰ 31 ৰ পৰা 65 লৈকে জিকে সেকশন তাৰছত আমাৰ ম্যাথছ বুলি আৰম্ভ হৈছে 66 ৰ পৰা 95 লৈকে ম্যাথ সেকশন এনেকে আহি আছে মই অলপ পিছত দেখাম স্ক্ৰীন ৰেকৰ্ডিং আপোনালোকে চাব লাষ্টলৈকে ভিডিওটো দেখা হ'ব আমাৰ কোৱেশ্চন বিলাক কেনেকে পেপাৰবোৰ আমি সেট কৰিছো আপোনালোকে গম পাই যাব ঠিক আছে অলপ লাষ্টলৈকে ভিডিওটো চাব তো সেকশন ওয়াইজ দিছো আমি এবাৰ ঠিক আছে যেহেতু তাতেও সেকশন ওয়াইজ আমাক দিয়া আছে আমি সেকশন ওয়াইজ গুটেখিনি এবাৰ দিছো প্ৰথম কথা কেটো আৰু কোৱেশ্চন আমাৰ সকলোৱে জানো 150টা কোৱেশ্চন যেহেতু আহিব এতিয়া আমি 150টা কোৱেশ্চনে দিছো সব কোৱেশ্চনতে আমাৰ কি আছে প্ৰতিটো কোৱেশ্চনত 1 নম্বৰকে আছে কিন্তু আমাৰ যেটো ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ যি পাৰ্ট আছে যত 25টা কোৱেশ্চন দিছো তাতে কিন্তু আমি 2 নম্বৰকে দিছো প্ৰতিটো কোৱেশ্চনত গতিকে আমি একদম যেনেকুৱা প্যাটাৰ্ন কৈছে সেবা বা এসএলআরসি পেপাৰখন কাটিব তেনেকুৱা এখন পেপাৰ আমি বনাইছো একদম মডেল পেপাৰ এক্স্যাক্টলি তেনেকুৱা ঠিক আছে আৰু যোৱাবাৰ যেটো লেভেল আছিল পৰীক্ষাৰ আমাৰ তেনেকুৱা কোৱেশ্চনস বিলাক খুদিছিলে যোৱাবাৰ আমি সেইবিলাক কোৱেশ্চনৰ লেভেলতে দিছো যোৱাবাৰ লেভেল তেনেকুৱা আছিল তাতকে টানো দিয়া নাই তাতকে ইজিও দিয়া নাই ঠিক আছে তেনেকুৱা ধৰণে আমি গুটেই পেপাৰখিনিত কোৱেশ্চনসবোৰ সেট কৰিছো আৰু আমাৰ সিলেবাসত যিমান বিলাক টপিক আছে ন গুটেই বিলাক টপিক কভাৰ কৰা হৈছে এতিয়া যদি আমি চাও আমাৰ জিকেত 50টা কোৱেশ্চন বা 65টা কোৱেশ্চন থাকে হয়নে তো গুটেই
বাকীবিলাক যিমান টপিক আছে আমাৰ ষ্টেটিক জিকে কিমান আছে 200 300 400 ষ্টেটিক জিকে টপিক শেষে নহয় যিমান টপিক আছে গোটেই টপিকৰ পৰা কুৱেশ্যন এটা মক টেষ্টতে দিয়াটো সম্ভৱ নহয় গতিকে আমি এটা মক টেষ্টত যিমান পাৰি সোমাইছোঁ তাত যদি কিবা টপিক মিছ হৈ গৈছে নেক্সট মক টেষ্টত আমি সোমাইছোঁ এনেকৈ আমি মেথছতো কৰিছোঁ ইংলিছতো কৰিছোঁ ৰিজনিঙতো কৰিছোঁ চবতে কৰিছোঁ বিশেষকৈ জিকে আৰু ইংলিছৰ ক্ষেত্ৰত আমি এই কামটো কৰিব লগা হৈছে কাৰণ টপিক বহুত আছে গতিকে এখন পেপাৰতে যদি গোটেইখিনি সোমাব পৰা নাই নেক্সট পেপাৰখনত সেই ৰৈ যোৱা টপিকবিলাকৰ পৰা দিছোঁ তেনেকৈ 4টা মক টেষ্টত আমি কি কৰিছোঁ গোটেই সিলেবাস যিমান আছে আমাৰ এডিআৰি গোটেইখন কভাৰ কৰিবলৈ চেষ্টা আমি কৰিছোঁ মেথছৰ ইনফেক্ট এডভান্স লেভেললৈকেও দিয়া আছে ডিভিজিবিলিটিৰ ৰিমাইণ্ডাৰ ৰেকাৰিং এনেকুৱা ধৰণৰ যিবিলাক টপিক যিবোৰ আমাৰ ৰেলৱে বা এছএছচি পৰীক্ষাত আহি থাকে আমি সেইবিলাকো ইনক্লুড কৰিছোঁ গোটেই 4খন পেপাৰ মিলাই পেলাই ঠিক আছে একো এৰি থৈ যোৱা নাই ওকে টোটেল আপোনালোকে 600 কুৱেশ্যনছ পাব ইয়াতে কাৰণ আমাৰ প্ৰতিটো মক টেষ্টত 150কে কুৱেশ্যন থাকিব 4খন মক টেষ্ট গতিকে 600 কুৱেশ্যন আমাৰ টোটেল ইয়াতে হ'ব দেন আমাৰ প্ৰিভিয়াছ ইয়াৰ আমি কি কৰিছোঁ এটা কাম যে আমি এবাৰ এক গলিত দুই স্বীকাৰ কৰিব অলপমান বিচাৰিছোঁ কেনেকৈ যে এই মক টেষ্ট কেইটা দিলে আপোনালোকেতো গম পাবই যে প্ৰিপেৰেশ্যন কিমান হৈছে সেইটো হ'ল এটা উদ্দেশ্য মক টেষ্ট দিয়াৰ আৰু 2 নম্বৰ আমি এটা কাম আৰু কি কৰিছোঁ এবাৰ বিভিন্ন আমাৰ এছএছচি ৰেলৱে যিবিলাক প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছে ন যিবিলাক মেথছ এভাৰেজ মেথছ হয় বহুত টান দিয়া নাই ঠিক আছে এছএছচি চিএছএছএল তাৰপিছত আমাৰ আৰআৰবি এনটিপিচি ৰেলৱে যিটো এনটিপিচি পেপাৰ তাৰ পৰা বহুত কুৱেশ্যন আমি দিছোঁ আপোনালোকে যদি কোনোবাই আগতে তাৰ প্ৰেক্টিছ কৰিছে তেতিয়াহ'লে বহুত কুৱেশ্যন চিনাকি পাব ইয়াতে তাৰ পৰা আমি উঠাই দিছোঁ যাতে প্ৰিভিয়াছ ইয়াৰো প্ৰেক্টিছ হওক আৰু মক টেষ্টো দিয়া হওক তো দুটা কাম একেলগে কৰাবলৈ চেষ্টা কৰিছোঁ আমি সেইকাৰণে প্ৰিভিয়াছ ইয়াৰৰ বহুত কুৱেশ্যন মেথছৰ হওক জিকেৰ হওক ৰিজনিঙৰ হওক আমি বহুত তাৰ পৰা উঠাই পেলাই দিছোঁ বিচাৰি পেলাই তেনেকৈ আৰু এইবাৰ আমাৰ এটা বিশেষ কথা কি থাকিব যে ইংলিছ আৰু ছ'চিয়েল সায়েন্সটো বহুত বেছি এবাৰ গুৰুত্বপূৰ্ণ এই দুটা ছ'চিয়েল সায়েন্স যোৱাবাৰটো বিশেষকৈ মেনশ্যন কৰাই নাছিলে এবাৰ দিছে গতিকে আমি ছ'চিয়েল সায়েন্স ছেকশ্যনত যি 30টা প্ৰতিখন মক পেপাৰতে যে কুৱেশ্যন দিছোঁ গোটেইবিলাক কুৱেশ্যন আমি ছ'চিয়েল সায়েন্সৰ ক্লাছ 6 to 10 পৰা যিখিনি আমাৰ কিতাপ আছে তাৰ পৰা উঠাইছোঁ কোনোবাটো কুৱেশ্যন এনেকুৱা হ'ব পাৰে যিটো আমাৰ জিকে লগতো মিলি যায় যেনেকৈ বংগভংগ কেতিয়া হৈছিলে সেই কুৱেশ্যনটো আমাৰ নৰ্মেল জিকে কুৱেশ্যনতো আহে কিন্তু আমি ছ'চিয়েল সায়েন্স বেছ কৰি পেলাই কুৱেশ্যনবিলাক উঠাইছোঁ সেইকাৰণে বহুত কুৱেশ্যন এনেকুৱা থাকিব আপোনালোকে যিবোৰ বেলেগ ক'তো নাপাব ছ'চিয়েল সায়েন্সতহে আপোনালোকে পাব তেনেকুৱাকৈ আমি কৰিছোঁ কাৰণ ছ'চিয়েল সায়েন্সৰ পৰা 30 মাৰ্কছ আহিব বুলি কৈছে সেইটো আৰু 2 নম্বৰ কথাটো ইংলিছত যে কিমান ক'ত ৰিচাৰ্চ কি কৰিছোঁ ঠিক নাই বেছিকেলি এছ পি বাক্সিৰ বুকখনৰ পৰা বেছ কৰি পেলাই কুৱেশ্যনবিলাক উঠাইছোঁ আমি তাৰপৰা লৈছোঁ কিন্তু বাকী বহুত বেলেগ গাইডেন্স ভাল ইংলিছৰ টিচাৰ আছে তেওঁলোকৰ মানে টিচাৰ মানে ৰিটায়াৰ্ড টিচাৰ তেওঁলোকৰো গাইডেন্স লৈ পেলাই যোনে মেট্ৰিকৰ বহি চেক কৰে এনেকুৱা টিচাৰ বহুত কেইজন মোৰ লগত আছে চিনাকি বেলেগ স্কুলত কৰি আছে মেট্ৰিকৰ যোনে বহি চেক কৰে তেওঁলোকৰ টেষ্ট পেপাৰ চেট কৰে ডিষ্ট্ৰিক্ট লেভেলত তেওঁলোকৰ লগতো কথা পাতিছোঁ আমি পাতি পেলাই তেনেকৈ ইংলিছৰ কুৱেশ্যন উঠাই পেলাই ইয়াতে আমি দিছোঁ যাতে ইংলিছ ছেকশ্যনটো যিটো চবতছে ইম্পৰ্টেণ্ট হৈ গ'ল এতিয়া 60 মাৰ্কছ আহিব সেইটোত যাতে আপোনালোকে একো মিছ হৈ নাযায় তেনেকুৱাকৈ আমি ইংলিছ ছেকশ্যনটোৰ পৰা দিছোঁ আৰু টোটেল 4টা মক টেষ্ট থাকিব সেইটো কথা মই ক'লোৱে আপোনালোকক ডেমো মক টেষ্ট আগতে আমি কি কৰিছিলোঁ এটা ডেমো মক টেষ্ট দি দিছিলোঁ যে এখন পেপাৰ আমি ফ্ৰীকৈ টেলিগ্ৰামত দি দিছিলোঁ চাবলৈ কেনেকুৱা মক টেষ্ট এইবাৰ সেইটো দিয়া নহ'ব কিয় কাৰণ ডেমো মক টেষ্ট আমি টোটেল মক টেষ্ট থাকে 4টা তাতে যদি আমি এটা মক টেষ্ট দি দিওঁ ফ্ৰীকৈ বা ডেমোকে তেতিয়া আমাক যিখিনিয়ে পে' কৰি পেলাই লয় তেওঁলোকে কয় যে 4টা যদি টোটেল মক টেষ্ট হয় এটা যদি আপুনি দি দিয়ে তেতিয়াহ'লে কিমান হ'ল 25% তো 25% মক টেষ্ট এখন আপুনি ফ্ৰীয়ে দি দিলে গতিকে যিখিনি পে'মেণ্ট কৰি পেলাই লয় তেওঁলোকে এইটো কথা কয় গতিকে আমি এবাৰ ডেমো মক টেষ্ট দিয়া নাই আপোনালোকে ল'ব যদি দিব বিচাৰে মক টেষ্ট গোটেই 4টা একেলগে পে'মেণ্ট কৰি পেলাই একেলগে ল'ব পাৰিব ঠিক আছে কিন্তু মই এটা কৈছোঁ এগেইন দেখাম কিন্তু কুৱেশ্যন কেনেকুৱা আছে এনেকুৱা নহয় যে একেবাৰে নেদেখাম সেইকাৰণে কৈছোঁ লাষ্টলৈকে চাব মই লাষ্টত মোৰ টেবলেটতে স্ক্ৰীণত গৈ পেলাই শ্বেয়াৰ কৰি পেলাই স্ক্ৰীণ শ্বেয়াৰ কৰি পেলাই মই অলপমান দেখাই দিম যে কেনেকুৱা আছে ছেকশ্যন ৱাইজ যে দিম বুলি কৈছোঁ কেনেকুৱা মক টেষ্ট দেখা পাব জাষ্ট 2 মিনিটৰ পিছত ওকে আৰু এই মক টেষ্টকেইটা যদি আপোনালোকে 100+ স্ক'ৰ কৰে ঠিক আছে যদি তাতকৈ কম পায় আৰু অলপমান গুৰুত্ব দিব আপোনালোকে লাগিব আৰু এই মক টেষ্টকেইটা এডিআৰি আমাৰ গ্ৰেড 3 ড্ৰাইভাৰ লেভেল হওক লাগে বা অন্য আমাৰ যিটো আছে এইচএছ লেভেল হওক বা আমাৰ গ্ৰেজুৱেট লেভেল হওক তিনিও ধৰণৰ এপ্লিকেণ্টৰ বাবে এইটো এপ্লিকেবল হ'ব সকলোৱে দিব পাৰিব অকল এটাৰ কাৰণে নহয় যিকোনো ঠিক আছে এইচএছ সকলোৱে দিব পাৰিব এইটো কাৰণ একে ধৰণৰ কুৱেশ্যনে আহিব একে পেটাৰ্ণে থাকিব বহুত বেলেগ চেঞ্জ একো নহয় সকলোৱে দি চাব পাৰিব ইয়াত কোনো প্ৰব্লেম নাই ঠিক আছে আৰু এইটো আমাৰ বেষ্ট টাইম হয় মক টেষ্ট দিয়াৰ এতিয়া যদি আমি কিবাকৈ আমাৰ ৰৈ গৈছে কিবা টপিক্স পৰা নাই মক টেষ্টত তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ইম্প্ৰুভ কৰিবৰ কাৰণে আমাৰ হাতত 1-1.5 মাহ সময় আছে সেইখিনি ল'ব পাৰোঁ সেইটো আমি কৰিব পাৰোঁ এইবিলাক কথা মই সদায় কওঁৱেই লগতে এটা চবতছে ইম্পৰ্টেণ্ট কথা যে দামটো কিমান বহুতে সেইটো সুধি আছিলে ইয়াতো দেখা পাইছে 99 ৰুপিজ দামটো হয় কিন্তু 10 ডেজৰ কাৰণে আমি প্ৰথম 10 দিনৰ কাৰণে 99 ৰুপিজ ৰাখিছোঁ যিহেতু কুৱেশ্যনৰ সংখ্যা বাঢ়িলে বহুত বেছি অকণমান আমাৰ কষ্ট হ'ল বনাওঁতে বহুত ৰিচাৰ্চ কৰিব লগা হ'ল সেয়েহে আমি এই প্ৰথম 10 দিনৰ কাৰণে 99 ৰুপিজে ৰাখিছোঁ যিহেতু বহুতে কৈ আছে দামটো নবঢ়াব একে ৰাখিব বুলি যদিও কুৱেশ্যনৰ সংখ্যা বাঢ়িছে আগতকৈ 50% বাঢ়ি গৈছে কিন্তু আমি কি কৰিম 10 দিনৰ পিছত 11 নম্বৰ দিনটোৰ পৰা আজি 1 নম্বৰ দিন এনেকৈ 10 দিনলৈকে আমি 99 ৰাখিম তাৰপিছত আমাৰ সেইটো দাম বাঢ়ি গৈ পেলাই 149 হ'ব ঠিক আছে কুৱেশ্যনো 50% বাঢ়িছে গতিকে ইয়াৰ দামটো 50% বঢ়াই দিয়া হ'ব কিন্তু প্ৰথম 10 দিনত যোনে ল'ব তেওঁলোকে পাব তথাপিও কোনো একো হুলস্থুল কৰিব নালাগে লাহে লাহে ল'ব পাৰিব 10 দিন সময় আছে ইনাফ টাইম আপোনালোকে ল'ব পাৰিব লাষ্টত কওঁ যদি কিবা ভুল আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনালোকে দেখাই দিব মক টেষ্টত আমি সেইখিনি শুধৰণি কৰিবলৈ চেষ্টা কৰিম বহুত চেষ্টা কৰোঁ আমি কাৰেকশ্যনৰ কাৰণে তথাপিও এটা দুটা সৰু সুৰা ভুল থাকি যায় ক'ৰবাত
যদি দেখা পায় আপোনালোকক এইটো এটা ৰিকুৱেষ্ট মোৰ ফালৰ পৰা যে অকণমান দেখাই দিব, আমি সেইখিনি শুধৰণি কৰি দিবলৈ চেষ্টা কৰিম টেলিগ্ৰামৰ জৰিয়তে। সকলোৱে তাৰ কাৰণে কি কৰিব, টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আমাৰ টেলিগ্ৰাম চেনেলৰ তলত ইয়াতে দেখা পাইছে আপোনালোকে দিয়া আছে, এইটো আপোনালোকে এবাৰ জইন কৰি ল'ব, ঠিক আছে। এতিয়া কওঁ যে কেনেকৈ ল'ব, একেই লোৱাৰ প্ৰচেছ যিসকলে আগতে লৈছে নিশ্চয় গম পায়। আমাৰ ইয়াতে এটা স্কেনাৰ দিয়া আছে, এই স্কেনাৰটোত আপোনালোকে স্কেন কৰি পেলাই 99 ৰুপিজ পে' কৰি পেলাই তলত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে, এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বটটো পঠাই দিলে মক টেষ্টটো হোৱাটছএপৰ জৰিয়তে PDF পাই যাব। অলপমান দেৰি হ'ব পাৰে, ঠিক আছে। আজি যিটো বহুত মেছেজ আহিব মই জানো, গতিকে 3 ঘণ্টা 4 ঘণ্টা দেৰি হ'ব পাৰে, বাট পাই যাব। কাইলৈ ৰাতিপুৱালৈ হ'লেও পাই যাব, একো টেনশ্যন ল'ব লগা নাই, ঠিক আছে। পাই যাব, সেইটো 100% পাব, বনাইছোঁ দিবৰ কাৰণে, গতিকে পাব। আৰু যদি স্কেনাৰটোত স্কেন কৰাত কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে স্কেনাৰটোৰ তলতে এটা নাম্বাৰ আছে ন, সেই নাম্বাৰটোতো পে'মেণ্ট কৰিব পাৰে। কিন্তু সেই নাম্বাৰটোত স্ক্ৰীনশ্বট নপঠাব, সেইটো জাষ্ট পে'মেণ্টৰ কাৰণে। যদি স্কেনাৰত পে'মেণ্ট নহয়, সেই নাম্বাৰটো গুগল পে'ত ফোনপে'ত মাৰি পেলাই পে'মেণ্ট কৰি দিব। স্ক্ৰীনশ্বট কিন্তু কেৱল এই তলত দিয়া নাম্বাৰটোতহে পঠাব, ঠিক আছে। ইয়াতে পঠালে আপোনালোকে পাই যাব। গতিকে এইখিনি হৈছে আমাৰ কেনেকৈ ল'ব তাৰ প্ৰচেছটো। এতিয়া মই এবাৰ দেখাইছোঁ মক টেষ্টৰ ডেমো, কেনেকুৱা হৈছে আমাৰ মক টেষ্টকেইটা, কেনেকৈ ছেকশ্যন ৱাইজ বনাইছোঁ, এটা ডেমো মই আপোনালোকক দেখাইছোঁ। এবাৰ আপোনালোকে স্ক্ৰীনত গৈ পেলাই চাই লওক। চ' এইটো হৈছে আমাৰ নতুন মক টেষ্ট ছিৰিজটো, 4টা মক টেষ্ট আছে। মই এবাৰ ওপৰে এনে জাষ্ট দেখাই দিছোঁ ডেমো হিচাপত কেনেকৈ আমি বনাইছোঁ। মক টেষ্ট 1টো ভালকৈ এবাৰ দেখাই দিছোঁ মই। এইটো আমাৰ মক টেষ্ট 1, যিহেতু আমি আগতে 2টা মক টেষ্ট বনাইছিলোঁ ছিৰিজ, গতিকে এইটো 3.0 নাম দিছোঁ আৰু নতুন পেটাৰ্ণত SLRC বনোৱা হৈছে। ADRE 2.0ৰ বাবে আমাৰ HS লেভেল হওক, ড্ৰাইভাৰ হওক বা গ্ৰেজুৱেট লেভেল হওক, সকলোৰে কাৰণে এইটো হ'ব। মক টেষ্ট 1টো দেখাইছোঁ আমি। এনেকৈ ফাৰ্ষ্ট এইটো ফ্ৰণ্ট পেজ থাকিব, আপোনালোকে প্ৰিণ্ট কৰি পেলাই এইটো দি চাব পাৰিব। পৰীক্ষাত দিয়াৰ নিচিনাকৈ গোটেই পেজেছ প্ৰিণ্ট কৰি পেলাই দিব পাৰিব, ঠিক আছে। ইয়াতে ইনষ্ট্ৰাকশ্যনখিনি আমাৰ ধুনীয়াকৈ লিখা আছে যে টোটেল 150টা কুৱেশ্যন আছে। কুৱেশ্যন নম্বৰ 100ৰ পৰা 125লৈকে 1 to 125লৈকে যিমান কুৱেশ্যন আছে, প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, ঠিক আছে। আৰু কুৱেশ্যন নম্বৰ 126ৰ পৰা 150লৈকে এই 25টা যি কুৱেশ্যন আছে, তাত প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ থাকিব। আৰু এই 125টা কুৱেশ্যনৰ নিগেটিভ মাৰ্ক হ'ব আমাৰ 0.25, ঠিক আছে। আৰু এই 125ৰ পৰা 126ৰ পৰা 150লৈকে যিকেইটা কুৱেশ্যন আছে, তাত যিহেতু 2 নম্বৰকৈ আছে, গতিকে তাত নিগেটিভ মাৰ্কিং হ'ব 0.5, ঠিক আছে। এনেকৈ আপোনালোকে নিজৰ মাৰ্কছ কেলকুলেট কৰিব সেই হিচাপত, অ'কে। এইবিলাক দিয়া আছে গোটেইখিনি। টোটেল মাৰ্কছ আমাৰ 175 হ'ব এনেকৈ গৈ পেলাই। আৰু সময় আমি 3 ঘণ্টা টাইমাৰ লগাই পেলাই কৰিব লাগিব। নিগেটিভ মাৰ্কৰ কথা এইখিনি যিখিনি মই ক'লোঁ ইয়াতে লিখা আছে। এলাৰ্ট কি, এই মক টেষ্টটো শ্বেয়াৰ কৰিব নোৱাৰিব, বহুতখিনি মানুহ জড়িত হৈ আছে ইয়াৰ লগত। পুলিচত যোনে অলৰেডি চব চাকৰি কৰি আছে, আছাম পুলিচ চাব ইনস্পেক্টৰ বহুতকেইজন জড়িত হৈ আছে, তো তেওঁলোকৰ নটিছত সদায় থাকিব। গতিকে আপোনালোকে এইটো শ্বেয়াৰ কৰাৰ পৰা আঁতৰত থাকিব, নহ'লে পিছত মানে প্ৰব্লেম হ'ব পাৰে। কোনেও নকৰে, কিন্তু 2-এজনে কৰে, গতিকে তেওঁলোকে পিছত যাতে প্ৰব্লেম নহওক, কাৰণ পুলিচৰ কেছ হৈ গ'লে কিবা কিবি চাকৰি তাকৰি পোৱাৰ ক্ষেত্ৰত অলপমান প্ৰব্লেম হৈ যাব, ঠিক আছে। গতিকে মই আশা কৰিম কোনো এইবিলাক ভুল নকৰিব। এতিয়া দেখাইছোঁ আমি কেনেকৈ কৰি আছোঁ পেপাৰটো। এবাৰ অলপ চেঞ্জ দিছোঁ, আমি ছেকশ্যন ৱাইজ দিছোঁ। ছ'চিয়েল চায়েন্স বুলি প্ৰথমে ইয়াতে আৰম্ভ হৈছে আমাৰ, ঠিক আছে। ছ'চিয়েল চায়েন্স বুলি আমি ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰা। কুৱেশ্যন নম্বৰ 1 ছ'চিয়েল চায়েন্সৰ পৰা হৈছে। চ' ইয়াতে আপোনালোকে যিমান কুৱেশ্যন দেখিবলৈ পাব, অলপ যদি পজ কৰি পেলাই পঢ়ি চাব পাৰে এইটো, ঠিক আছে। মই নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। এনেকৈ 1 2 3 4কৈ কুৱেশ্যন আহি আছে, ঠিক আছে, গৈ আছে। ছ'চিয়েল চায়েন্সৰ পৰা লোৱা কুৱেশ্যন গোটেইবিলাক এইবিলাক এনেকৈ আমি গৈ 30লৈকে আছে ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন, কাৰণ 30টা আহিব কৈছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ 31 কণ্টিনিউ হ'ব, কিন্তু মাজত আমি ভৰাই দিছোঁ জেনেৰেল নলেজ বুলি ছেকশ্যনটোৰ নাম, যাতে পূৰা ক্লিয়াৰিটি থাকক আপোনালোকৰ, ঠিক আছে। তেনেকৈ 31ৰ পৰা আমাৰ 35টা জিকে কুৱেশ্যন থাকিব। এনেকৈ ইয়াতে দেখাই পাইছে কেনেকুৱা কুৱেশ্যন, পজ কৰি চালে অকণমান পাই যাব আপোনালোকে। এনেকৈ গৈ আমাৰ ইয়ালৈকে 65লৈকে কুৱেশ্যন নম্বৰ আমাৰ জিকে আছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ 66 তেনেকৈ কণ্টিনিউ হ'ব, কিন্তু আমি নাম দি দিছোঁ এই ছেকশ্যনটো মেথমেটিক্স, যাতে গম পাওঁ কোনখিনি মেথমেটিক্সৰ কুৱেশ্যন, কোনখিনি ৰিজনিঙৰ কুৱেশ্যন, আৰু ছ'চিয়েল চায়েন্স আৰু জিকেৰ কুৱেশ্যন কোনখিনি গম পাবলৈ আমি তেনেকৈ দিছোঁ। 66ৰ পৰা ষ্টাৰ্ট হৈছে। মেথছৰ 30টা কুৱেশ্যন আমি দিছোঁ ইয়াতে, 30টা থাকে, অ'কে। আপোনালোকে 66ৰ পৰা যদি চাই 95লৈকে পাব মেথছৰ কুৱেশ্যন ইয়াতে। এইবিলাকো দিয়া হৈছে অলপমান আমাৰ গ্ৰাফ চাফ ডাটা অলপ বেলেগ টাইপৰ দিছোঁ মেথছ, যাতে একো থাকি নাহওক, অ'কে। তো ইয়ালৈকে 95লৈকে মেথমেটিক্সৰ কুৱেশ্যন আছে। তাৰপিছত আমাৰ ৰিজনিঙৰ কুৱেশ্যন এটা ষ্টাৰ্ট হৈছে, অ'কে। ৰিজনিঙৰ কুৱেশ্যন আমাৰ আহিব বুলি কৈছিলে 20টা, গতিকে আমি ইয়াতে 20টাই দিছোঁ কুৱেশ্যন। 96ৰ পৰা ষ্টাৰ্ট হৈছে ৰিজনিঙৰ কুৱেশ্যনখিনি। এইবিলাকো দিছোঁ আমি ফিগাৰ এবাৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ চাই পেলাই। এইটো দিছোঁ আমি মেট্ৰিক্স যিটো থাকে, অ'কে। সকলোখিনি ইয়াতে দিয়া আছে। এনেকুৱা ফিগাৰো দিছোঁ অলপ ভালকৈ, যাতে প্ৰেক্টিছ কৰিব পাৰে। চব টপিক আপোনালোকে ইয়াতে দেখা পাব, আমাৰ যিটো ব্লাড ৰিলেশ্যনৰ পৰা আৰম্ভ কৰি, অ'কে, গোটেইবিলাক আমি ৰেংকিংছৰ, চিটিং এৰেঞ্জমেণ্ট, তাৰপিছত ডাইৰেকশ্যন, চব এনালজি, চব ছিৰিজ, এভৰিথিং, একোৱেই নাই। এইটো ডাইৰেকশ্যনৰ কুৱেশ্যন চব দিছোঁ। ইয়াৰলৈকে 115লৈকে আছে আমাৰ ৰিজনিঙৰ কুৱেশ্যন। দেন তাৰপিছত আমি 116ৰ পৰা দিছোঁ 10টা আমাৰ ইংলিছ লেংগুৱেজ, জেনেৰেল ইংলিছৰ যিটো আমাৰ আছে 10 মাৰ্কছৰ আহিব বুলি কৈছিলে। গতিকে এই 10টা 1 নম্বৰকৈ থাকিব, 10টা কুৱেশ্যন ইয়াতে দিয়া আছে। ফিল ইন দ্য ব্লেংকছ দিয়া আছে। বেলেগ কুৱেশ্যন ইংলিছত দিছোঁ, আপোনালোকে চালে গম পাব ধুনীয়াকৈ মকখিনি লৈ পেলাই কেনেকুৱা বেলেগ কুৱেশ্যন ইয়াতে। ভইচ চেঞ্জ আমি এড কৰিছোঁ 2-3টামান, অ'কে। তাৰপিছত আমি এইবিলাক ইডিয়ম এণ্ড ফ্ৰেজ ইউজ কৰিছোঁ। নেৰেশ্যন দি দিছোঁ, যোৱাবাৰ অহা নাছিলে এইবিলাক, অ'কে। তো এই 10টা 1 মাৰ্কছৰ। তাৰপিছত ইয়াৰ পৰা আৰম্ভ হৈছে আমাৰ 2 মাৰ্কছৰখিনি, এইখিনি, ঠিক আছে। কেইটা কুৱেশ্যন, 25টা কুৱেশ্যন থাকিব, গতিকে 50 মাৰ্কছ ইয়াত আছে। এইখিনিৰ পৰা 50 মাৰ্কছ। ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ এইটো হয়নে। তো ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ আমি ইয়াতে 10টা,
এইটো পেছেজ দিয়া আছে প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন তলত এইবিলাক কুৱেশ্যন দিয়া আছে এনেকৈ অ'কে চ' আমাৰ 135লৈকে আছিলে তাৰপিছত আকৌ নেক্সট বেলেগ কুৱেশ্যন ষ্টাৰ্ট হৈ গৈছে ইয়াৰ পৰা হয়নে এইবোৰ এই ডগ মানে কুকুৰৰ মাত কি চৰাই মাত কি এইবিলাক যে চব দিছোঁ ডিমিউনিটিভো দিছোঁ আমি এভৰিথিং হোম অফ এনিমেলছ সেইটো টপিক দিছোঁ ইয়াতে অ'কে তাৰপিছত এইটো চিমিলি বুলি কয় এই টপিকটো এজ হট এজ ফায়াৰ নে চামাৰ কি হ'ব ঠিক আছে এইটো চিমিলি বুলি কয় টপিকটোৰ নাম সেয়াও দিছোঁ এইবোৰ টপিক হয়তো বহুতে শুনাই নাই নাম বাট আমি ইনক্লুড কৰিছোঁ ইয়াতে য়ংগাৰ ওৱান অফ এনিমেলক কি বুলি কয় ঠিক আছে লায়নৰ সৰু বাচ্চাটোক কি বুলি কয় ঘোঁৰাৰ কি বুলি কয় এনেকৈ এইবিলাকো এড কৰিছোঁ ইয়াতে অ'কে এণ্টনিম চিননিমটো একদম অভিয়াছলি থাকিবই প্ৰিভিয়াছ ইয়েৰৰ পৰা দিছোঁ যাতে প্ৰেক্টিছ হৈ যাওক প্ৰিভিয়াছ ইয়েৰ অ'কে ত' চিননিম দিছোঁ ওপৰকেইটা এণ্টনিম আছিলে অ'কে তাৰপিছত এইটো ওৱানত ছাবষ্টিটিউশ্যন ইয়াতে দিছোঁ আমি এইটো পেৰানিমছ বহুত ইম্পৰ্টেণ্ট কোনেও হয়তো কৰা নাই এতিয়ালৈকে পেৰানিমছো দিছোঁ আমি ইয়াতে অ'কে তাৰোপৰি আমি চেণ্টেন্স এৰৰ কাৰেকশ্যন কৰিবলৈ চেণ্টেন্সত এইবিলাক দিছোঁ অলপ বেলেগ ষ্টাইলত এইখিনি চালে গম পাব তো এনেকৈ আহি পেলাই আমি গোটেইখিনি 150 কুৱেশ্যন হ'ল সেইখন পেপাৰ কমপ্লিট তাৰপিছত তাৰ লগতে আমি কি দিছোঁ এতিয়া আনচাৰ কি সেইখন পেপাৰকে আমি ইয়াতে কপি পেষ্ট কৰি পেলাই এবাৰ কি কৰিছোঁ এনচাৰবোৰ হাইলাইট কৰি দিছোঁ ইয়াতে যাতে চেক কৰিব পাৰে অ'কে এনেকৈ এনচাৰবোৰ হাইলাইট হৈ গোটেই পেপাৰখন গৈ থাকিব আমাৰ এনচাৰবিলাক গোটেই ৰিডিং ইংলিছ চবৰে শেষ নেক্সট পেপাৰখন ষ্টাৰ্ট হ'ব তাৰপিছত মক টেষ্ট 2 তেনেকৈ ষ্টাৰ্ট হ'ব একেই ছ'চিয়েল ছায়েন্সৰ পৰা এনেকৈ ষ্টাৰ্ট হ'ব আমাৰ অ'কে জেনেৰেল নলেজ আহিব তাৰপিছত তেনেকৈ গৈ থাকিব আমাৰ মেথমেটিক্স আহিব তাৰপিছত ইয়াতে জেনেৰেল মেথমেটিক্স ষ্টাৰ্ট হ'ব তেনেকৈ গৈ থাকিব আমাৰ ইয়াতে ৰিজনিং ষ্টাৰ্ট হ'ব অ'কে এইবিলাক থাকিব ৰিজনিঙত তাৰপিছত আমাৰ ইংলিছ দেন ইংলিছ এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন এইটো পাৰ্ট ষ্টাৰ্ট হ'ব গোটেইখিনি আমি গৈ থাকিব ইয়াতে এনেকৈ চব দিয়া আছে এইবিলাক এইটো এটা ইম্পৰ্টেণ্ট ক্লজ টেষ্ট আহিব বুলি এবাৰ আশা কৰা হৈছে 5 মাৰ্কছৰ গতিকে আমি ক্লজ টেষ্ট এইটো দিছোঁ প্ৰেক্টিছ কৰিব হ'লে ইয়াতে আপোনালোকে ধুনীয়াকৈ পাই যাব গোটেইখিনি এগেইন তোৰ শেষ তাৰ এনচাৰ কি দিয়া আছে এনেকৈ গোটেইখিনি দিয়া আছে ঠিক আছে তো এইখিনিলৈকে থাকক আমাৰ তো ক'লোঁ যদি ল'ব বিচাৰিছে আপোনালোকে এইটো স্কেন কৰি দিব পাৰে নহ'লে এটা নাম্বাৰ দিয়া আছে লগতে সেই নাম্বাৰটো পে'মেণ্ট কৰিব পাৰে গুগল পে'ত এইটো নাম্বাৰত আপোনালোকে কেৱল স্ক্ৰীনশ্বট পঠাবৰ কাৰণে দিয়া হৈছে এই নাম্বাৰটো পে'মেণ্ট নকৰিব ঠিক আছে এইটো নাম্বাৰ পে'মেণ্ট নহয় কেৱল স্ক্ৰীনশ্বট পঠাবৰ কাৰণে পে'মেণ্ট অকল এইটো স্কেন আউট কৰিব আপোনালোকে নহ'লে এটা নাম্বাৰ দিয়া আছে লগতে সেইটোত কৰিব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ